নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম টেক চেনেললৈ আপোনালোকক স্বাগতম। থাম্বনেল চাই হয়তো গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হৈ আছে। মোবাইল এটা চলাবলৈ জিমেইল একাউণ্ট এটা বহুত ইম্পৰ্টেণ্ট, আৰু সেই জিমেইল একাউণ্টটো যদি আপুনি ক্ৰিয়েট কৰিব জনা নাই তেন্তে ভিডিঅ'টো সম্পূৰ্ণলৈ চাওক। জিমেইল একাউণ্ট এটা ক্ৰিয়েট কৰিবলৈ প্ৰথমে আপোনাৰ মোবাইলত যিটো জিমেইল এপ্লিকেশ্যন আছে তাতে ক্লিক কৰিব। জিমেইল এপ্লিকেশ্যনটো ওপেন কৰাৰ পিছত ওপৰৰ ফালে চাব প্ৰফাইল বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰিব আৰু এনেকুৱা এটা পেজ আহিব আৰু আপুনি ওপৰৰ ফালে স্ক্ৰল কৰিব, তাতে দেখা হ'ব এড আনাদাৰ একাউণ্ট। এড আনাদাৰ একাউণ্টত ক্লিক কৰাৰ পিছত আৰু গুগলত ক্লিক কৰিব। মোবাইলৰ স্ক্ৰীন লকটো দি ল'ব। তাৰপিছত চাওক, ইয়াতে আপুনি দুটা অপশ্যন দেখা পাব, ফৰ মাই পাৰ্চনেল ইউজ এণ্ড ফৰ ৱৰ্ক অৰ মাই বিজনেছ। যদি আপুনি পাৰ্চনেল ইউজ কৰাৰ কাৰণে বনায় তেন্তে ফৰ মাই পাৰ্চনেল ইউজ যিটো আছে তাতে ক্লিক কৰিব, আৰু যদি বিজনেছৰ কাৰণে বনায় তেন্তে তলত যিটো দেখা পাই আছে ফৰ ৱৰ্ক অৰ মাই বিজনেছ বুলি তাতে ক্লিক কৰিব। মই যেনিবা পাৰ্চনেল ইউজ কৰাৰ কাৰণে বনাম, সেইকাৰণে ফৰ মাই পাৰ্চনেল ইউজত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে কৈ আছে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমটো দিব। তাৰপিছত নেক্সটত ক্লিক কৰিব আৰু ইয়াতে বেছিক ইনফৰমেশ্যন বুলি আহিছে। বেছিক ইনফৰমেশ্যনত আপুনি আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে সেইখিনি ফিল আপ কৰিব। জেণ্ডাৰটো বহাই দিব। তাৰপিছত নেক্সটত ক্লিক কৰিব আৰু ইয়াতে আপুনি জিমেইল একাউণ্টটো ক্ৰিয়েট কৰাৰ কাৰণে আৰু ইয়াতে আপুনি জিমেইল এড্ৰেছটো নিজৰ মতে বহাই ল'ব। যেনে ইয়াতে মই জিমেইল এড্ৰেছটো বহাই দিলোঁ rdraj0438। তাৰপিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ইয়াতে পাছৱৰ্ড বুলি আহিল, তো ইয়াতে আপুনি পাছৱৰ্ড এটা দি দিব, আৰু পাছৱৰ্ডটো অলপ ষ্ট্ৰং পাছৱৰ্ড হ'ব লাগিব। যেনে পাছৱৰ্ড এটা ষ্ট্ৰং হ'বলৈ লেটাৰ্ছ দিব, নাম্বাৰ এণ্ড চিম্বল। তো মই প্ৰথমে লেটাৰ্ছ দিলোঁ RD ৰাজ, নাম্বাৰ কেইটামান দিলোঁ 1 2 3 আৰু চিম্বল যেনে @ তাৰপিছত নেক্সটত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ আহিব আৰু ওপৰৰ ফালে স্ক্ৰল কৰিব। ওপৰৰ ফালে স্ক্ৰল কৰাৰ পিছত দেখা পাব য়েছ আই এম ইন বুলি, ইয়াতে ক্লিক কৰিব। তাৰপিছত অলৰেডি মোৰ জিমেইল একাউণ্টটো হৈ গ'ল। তাৰপিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আৰু স্ক্ৰল কৰিব, আৰু স্ক্ৰল কৰাৰ পিছত একদম তলত দেখা পাব আই এগ্ৰি বুলি, আই এগ্ৰিত ক্লিক কৰিব। অলৰেডি জিমেইল একাউণ্টটো ক্ৰিয়েট হৈ গ'ল। এতিয়া যদি আপোনালোকে জিমেইল একাউণ্টটো যদি চাব বিচাৰে তেন্তে আপুনি প্ৰফাইলত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ যিটো জিমেইল একাউণ্ট বৰ্তমান ক্ৰিয়েট কৰিছে সেই একাউণ্টটো ইয়াতে শ্ব' কৰিব। যেনে এইটো জিমেইল আইডি আছিল RD ৰাজদাস। বন্ধুসকল, আপোনালোকে দেখা পাইছে জিমেইল একাউণ্টটো অলৰেডি ক্ৰিয়েট হৈ গ'ল। যেনে এইটো আছিল জিমেইল একাউণ্ট RD ৰাজদাস। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। যদি ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব। এণ্ড আমাৰ চেনেলটো নতুন হয়, গতিকে আশা থাকিল আপোনালোকে মৰম ভাল পোৱা দিব বুলি, আৰু এনেকুৱা ইনফৰমেশ্যন হেল্পফুল ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। ধন্যবাদ।